নমস্কাৰ আৰম্ভ কৰিছো নতুন এটা ভিডিঅ' আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পৃথিৱীৰ কেইখনমান গুৰুত্বপূৰ্ণ বা বিশেষ দেশৰ ৰাজধানীৰ বিষয়ে প্ৰথম প্ৰশ্ন ভাৰতৰ ৰাজধানীৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ৰাজধানীখনৰ নাম হৈছে অপচন সি নতুন দিল্লী দ্বিতীয় প্ৰশ্ন বাংলাদেশৰ ৰাজধানীৰ নাম কি উত্তৰ হৈছে বাংলাদেশৰ ৰাজধানীৰ নাম হৈছে অপচন সি ঢাকা তাৰে পিছৰ প্ৰশ্ন পাকিস্তানৰ ৰাজধানীৰ নাম কি কৰাচী লাহোৰ ইছলামাবাদ পেছাৱাৰ শুদ্ধ উত্তৰটো হৈছে পাকিস্তানৰ ৰাজধানীৰ নাম হৈছে অপচন সি ইছলামাবাদ নেপালৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে নেপালৰ ৰাজধানীৰ নাম হৈছে অপচন বি কাঠমাণ্ডু তাৰ পিছৰ প্ৰশ্ন ভূটানৰ ৰাজধানীৰ নাম কি উত্তৰ হৈছে ভূটানৰ ৰাজধানীৰ নাম হৈছে অপচন বি থিম্ফু শ্ৰীলংকাৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে শ্ৰীলংকাৰ ৰাজধানীখনৰ নাম হৈছে অপচন বি শ্ৰী জয়বৰ্ধনেপুৰ কোটৰে তাৰে পিছৰ প্ৰশ্ন চীনৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰটো হৈছে চীনৰ ৰাজধানীৰ নাম হৈছে অপচন বি বেইজিং জাপানৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ জাপানৰ ৰাজধানীৰ নাম হৈছে অপচন সি টকিঅ' তাৰে পিছৰ প্ৰশ্ন দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম কি উত্তৰ হৈছে দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম হৈছে অপচন সি সিউল উত্তৰ কোৰিয়াৰ ৰাজধানীখনৰ নাম কি শুদ্ধ উত্তৰ হৈছে উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম হৈছে অপচন সি পিয়ং ইয়ং অপচন সি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন থাইলেণ্ডৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ থাইলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপচন সি বেংকক মালয়েছিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ মালয়েছিয়াৰ ৰাজধানীৰ নাম হৈছে অপচন বি কুৱালালামপুৰ অপচন বি হৈছে শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্ন ছিংগাপুৰৰ ৰাজধানীৰ নাম কি উত্তৰ হৈছে ছিংগাপুৰৰ ৰাজধানীৰ নাম হৈছে ছিংগাপুৰ অপচন এ হৈছে শুদ্ধ উত্তৰ ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম হৈছে অপচন বি জাকাৰ্টা নেক্সট কুৱেশ্যন ভিয়েটনামৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ভিয়েটনামৰ ৰাজধানীৰ নাম হৈছে অপচন বি হানয় ৰাছিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে ৰাছিয়াৰ ৰাজধানীৰ নাম হৈছে অপচন সি মস্কো নেক্সট কুৱেশ্যন ফ্ৰান্সৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে ফ্ৰান্সৰ ৰাজধানীৰ নাম অপচন এ পেৰিছ জাৰ্মানীৰ ৰাজধানীৰ নাম কি জাৰ্মানীৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰটো হৈছে জাৰ্মানীৰ ৰাজধানীৰ নাম হৈছে অপচন বি বাৰ্লিন তাৰে পিছৰ প্ৰশ্ন ইটালীৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ অপচন সি ইটালীৰ ৰাজধানী হৈছে ৰোম স্পেইনৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে স্পেইনৰ ৰাজধানীৰ নাম হৈছে অপচন বি মাদ্ৰিদ অপচন বি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন পৰ্তুগালৰ ৰাজধানীৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পৰ্তুগালৰ ৰাজধানীৰ নাম হৈছে অপচন বি লিছবন অপচন বি হৈছে শুদ্ধ উত্তৰ লিছবন নেক্সট কুৱেশ্যন যুক্তৰাষ্ট্ৰ বা ইউকেৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ সকলোৱে জানে যুক্তৰাষ্ট্ৰ বা ইউকেৰ ৰাজধানীৰ নাম হৈছে অপচন সি লণ্ডন নেক্সট কুৱেশ্যন আয়াৰলেণ্ডৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে আয়াৰলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপচন বি ডাবলিন নৰৱেৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে নৰৱেৰ ৰাজধানীৰ নাম হৈছে অপচন বি অশ্লো অপচন বি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ছুইডেনৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ হৈছে ছুইডেনৰ ৰাজধানীৰ নাম হৈছে অপচন চি ষ্টকহোম তাৰে পিছৰ প্ৰশ্ন ফিনলেণ্ডৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰ ফিনলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপচন চি হেলেনস্কি তাৰে পিছৰ প্ৰশ্ন ডেনমাৰ্কৰ ৰাজধানীৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্কৰ ৰাজধানীৰ নাম হৈছে অপচন বি কোপেনহেগেন অপচন বি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপচন চি ওৱান নেক্সট কুৱেশ্যন অষ্ট্ৰিয়াৰ ৰাজধানীৰ নাম কি
শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰিয়াৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি ভিয়েনা। পোলেণ্ডৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে পোলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি ৱাংছ। তাৰে পিছৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে সকলোৱে জানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হৈছে অপশ্যন চি ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন, কানাডাৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে কানাডাৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি অটোৱা। তাৰে পিছৰ প্ৰশ্ন, মেক্সিকোৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি মেক্সিকোৰ ৰাজধানীৰ নাম হৈছে মেক্সিকো চিটি। তাৰে পিছৰ প্ৰশ্ন, ব্ৰাজিলৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ব্ৰাজিলৰ ৰাজধানীৰ নাম হৈছে অপশ্যন চি ব্ৰাজিলিয়া। তাৰে পিছৰ প্ৰশ্ন, আৰ্জেণ্টিনাৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে আৰ্জেণ্টিনাৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি বুয়েনছ আয়াৰ্ছ। নেক্সট কুৱেশ্যন, চিলি দেশৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে চিলি দেশৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি সান্তিয়াগো। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম হৈছে অপশ্যন এ ছিডনী। ক্ষমা কৰিব, অপশ্যন চি কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম হৈছে কেনবেৰা। নেক্সট কুৱেশ্যন, নিউজিলেণ্ডৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে নিউজিলেণ্ডৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি ৱেলিংটন। তাৰে পিছৰ প্ৰশ্ন, দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনিক ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দক্ষিণ আফ্ৰিকাৰ ৰাজধানীৰ নাম হৈছে অপশ্যন চি প্ৰিটৰিয়া। তাৰে পিছৰ প্ৰশ্ন, ইজিপ্তৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ইজিপ্তৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি কাইৰো। তাৰে পিছৰ প্ৰশ্ন, নাইজেৰিয়াৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে নাইজেৰিয়া দেশৰ ৰাজধানীখনৰ নাম হৈছে অপশ্যন বি আবুজা। তাৰে পিছৰ প্ৰশ্ন, কেনিয়াৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে কেনিয়াৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি নাইৰোবি। নেক্সট কুৱেশ্যন, ইথিওপিয়া দেশৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ইথিওপিয়া দেশৰ ৰাজধানীৰ নাম হৈছে অপশ্যন এ আদিছ আবাবা। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, চৌদি আৰবৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে চৌদি আৰবৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি ৰিয়াদ। তাৰে পিছৰ প্ৰশ্ন, সংযুক্ত আৰব আমিৰশ্বাহী দেশৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আবুধাবি। তাৰে পিছৰ প্ৰশ্ন, ইৰাণৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ ইৰাণৰ ৰাজধানীখনৰ নাম হৈছে অপশ্যন বি তেহৰান। নেক্সট কুৱেশ্যন, ইৰাকৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ইৰাকৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি বাগদাদ। তুৰস্কৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ তুৰস্কৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি আংকাৰা। তাৰে পিছৰ প্ৰশ্ন, ইজৰাইলৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ইজৰাইল দেশৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি জেৰুজালেম। নেক্সট কুৱেশ্যন, লগতে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন। এইটো ভিডিঅ'ত আমি 50খন গুৰুত্বপূৰ্ণ দেশৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিলোঁ। শেষৰটো প্ৰশ্ন, আফগানিস্তানৰ ৰাজধানীৰ নাম কি? অপশ্যন কেইটা হৈছে কান্দাহাৰ, হেৰাত, কাবুল, জালালাবাদ। শুদ্ধ উত্তৰটো হৈছে আফগানিস্তানৰ ৰাজধানীৰ নাম হৈছে অপশ্যন চি কাবুল। তো ইমানখিনি আছিলে, ধন্যবাদ।